নমস্কাৰ আগৰ ভিডিঅ'টোত আমি পেন্সিল কেনেদৰে ধৰে আৰু তাক কেনেদৰে শাৰ্প কৰা হয় তাক শিকিলো আৰু আজি আমি ফ্ৰী হেণ্ড মানে হাতখন ছবি আঁকিবলৈ ফ্ৰী কেনেকৈ কৰিব পাৰি তাক শিকিম প্ৰথমে আমি এনেদৰে কিছুমান ষ্ট্ৰেইট লাইন মানে সৰল ৰেখা আঁকিবলৈ চেষ্টা কৰিম কিন্তু স্কেলৰ সহায় নলোৱাকৈ কাৰণ স্কেলৰ সহায়ে আমাক দুৰ্বল বনায় তাৰ পিছত কিছুমান সাৰ্কেল ফ্ৰী হেণ্ডেৰে আঁকিবলৈ চেষ্টা কৰিম মানে এনেদৰে গোল গোল কৰি পেলাই আঁকিবলৈ চেষ্টা কৰিম মই দেখাই দিছো পিছত তোমালোকে এনেদৰে 10-12টা গোল কৰিব পাৰা মানে সাৰ্কেল বনাব পাৰা একেলেঠাৰিয়ে ঠিক আছে তাৰ পিছত তোমালোকে নিজৰ ইচ্ছামতে এনেদৰে কিছুমান ষ্ট্ৰেইট লাইন আঁকিব পাৰা যিবিলাক স্কেলৰ সহায় নোহোৱাকৈ আঁকিব লাগিব লগতে কিছুমান সাৰ্কেল আৰু কিছুমান এনেকুৱাকে ডিজাইন আঁকিব পাৰা বা লাইন আঁকিব পাৰা কাৰ্ভ লাইন ঠিক আছে এই কাৰ্ভ লাইনবোৰৰ মাজত বা সাৰ্কেলবোৰৰ মাজত তোমালোকে এইবাৰ কিছুমান ডিজাইন নিজৰ ইচ্ছামতে ডিজাইন দিবলৈ চেষ্টা কৰিব পাৰা যাতে তোমালোকৰ হাতখন ফ্ৰী হৈ যায় আৰু তোমালোকে যিকোনো শেপ নিজৰ হাতেৰে দিব পাৰা একো ইনস্ট্ৰুমেন্টৰ সহায় নলোৱাকৈ মানে স্কেল জাতীয় বস্তুৰ সহায় নলোৱাকৈ বা কাটা কম্পাস যেটো আছে হেইটোৰ সহায় নলোৱাকৈ যাতে তোমালোকে কৰিব পাৰা কাৰণ এইটো কৰিব পাৰিলে তোমালোকে স্কেটচ কৰিব পাৰিবা ভাল স্কেটচ আৰু ভাল স্কেটচ হলেহে ভাল পেইন্টিং হ'ব বা ড্ৰয়িং হ'ব ঠিক আছে আচ্ছা এতিয়া মই কৈ আছো স্কেলৰ সহায় কিয় ল'ব নালাগে যদি তোমালোকে স্কেলৰ সহায় লৈ পেলাই আজি কাগজত আঁকা সৰু কাগজখনত আঁকিছা তো স্কেলৰ সহায় লৈছা কোনো ধৰণৰ প্ৰবলেম নাই ঠিক আছে কিন্তু যদি তোমালোকক কালি ছবি অঁকা শিকা হোৱাৰ পিছত এখন ওয়ালত পেইন্টিং কৰিব দিয়ে ডাঙৰ ওয়ালত বা ডাঙৰ কেনভাছত ছবি আঁকিব দিয়ে তেতিয়া তোমালোকে স্কেল ইউজ কৰিব নোৱাৰিবা বা তেনেকুৱাকৈ কিবা কাটা কম্পাস জাতীয় বস্তু ইউজ কৰিব নোৱাৰিবা সেই কাৰণে কৈছো ফ্ৰী হেণ্ড তোমালোকে ট্ৰাই কৰা নিশ্চয় তোমালোকে পাৰিবা এতিয়া মই দেখাই দিছো তোমালোকে ষ্ট্ৰেইট লাইন যেতিয়া আঁকিছিলা তাৰ পিছত তোমালোকে ঘৰত চেষ্টা কৰিবা যাতে এনেদৰে কাইটছ এখন আঁকিব পাৰা এটা স্কোয়াৰৰ পৰা ঠিক আছে তাৰ পিছত এইটো এটা বল আঁকি আছো মই সাৰ্কেলৰ পৰা কিন্তু ফ্ৰী হেণ্ড কোনো ধৰণৰ জ্যামিতিক ইনস্ট্ৰুমেন্ট ইউজ নকৰাকৈ আঁকিব লাগিব তোমালোকে আৰু এনেদৰে তোমালোকে প্ৰায় এসপ্তাহ প্ৰেক্টিছ কৰিব লাগিব মিনিমাম যাতে তোমালোকৰ হাতখন ফ্ৰী হয় আৰু তোমালোকে এনেকৈ ড্ৰয়িং কৰি পেলাই কাইটছখন আৰু বলটো ড্ৰয়িং কৰি পেলাই মোক কমেন্ট বক্সত পঠাবা কিমানখিনি ধুনীয়া হৈছে আৰু এই ফ্ৰী হেণ্ডৰ স্কেটচখিনি কৰি পেলাই দেখাবা নেক্সট ভিডিঅ'টোত আমি শেডিং আৰু টোনৰ বিষয়ে শিকিম গতিকে পুনৰ নতুন ভিডিঅ'টিত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো ধন্যবাদ